নমস্কাৰ বন্ধুসকল। পাৰ টেষ্ট মেচ যিমানে আগুৱাই গৈ আছে যেন সিমানে ৰোমাঞ্চ বাঢ়ি আহি আছে। প্ৰথম ইনিংছত ভাৰতীয় দলে কম সময়ৰ ভিতৰতে অল আউট হৈ গৈছিল। তেতিয়া এনে লাগিছিল যেন ভাৰতীয় দলে হয়তো নিউজিলেণ্ডৰ লগত যি ব্যৰ্থতা বজাই ৰাখিছিল সেই ব্যৰ্থতা এৰাব নোৱাৰিলে আৰু কেৱল মাত্ৰ 150 ৰানৰ ভিতৰতে অল আউট হৈ গৈছিল। কিন্তু যেতিয়া দ্বিতীয় ইনিংছত অষ্ট্ৰেলিয়ান দলে বেটিং কৰিবলৈ আহে তেতিয়াই বুজিব পৰা যায় যে পিচ আৰু কণ্ডিশ্যন কেনে আছিল আৰু পিচ যে ফাষ্ট বলাৰসকলক সহায় কৰিছিলে আৰু বেছিকৈ বাউন্স আৰু ছুইং হোৱা দেখা গৈছিলে। সেই অষ্ট্ৰেলিয়ান ইনিংছতে প্ৰমাণ হৈ গ'ল আৰু 150 ৰানৰ লক্ষ্য অতিক্ৰম কৰিবলৈ গৈ বা ভাৰতীয় দলতকৈ লিড ল'বলৈ গৈ অষ্ট্ৰেলিয়ান দলে কেৱল মাত্ৰ 67 ৰানৰ ভিতৰতে 7টাকৈ উইকেট হেৰুৱাই নিজৰ ঘৰুৱা পিছতে গভীৰ বিপদৰ সন্মুখীন হ'বলগীয়া হৈছে অষ্ট্ৰেলিয়ান দলে। ভাৰতীয় দলে যেতিয়া 150 ৰানতে অল আউট হৈ যোৱাৰ পিছত বিপদত আছিলে, কিন্তু যশপ্ৰীত বুমৰাহ অধিনায়ক হিচাপে নিজে লিড কৰিছিল দলক আৰু অধিনায়ক হিচাপে যি ধৰণে বলিং কৰিছিল সেয়া ক্ৰেডিট দিব লাগিব। প্ৰথমৰে পৰাই উছমান খোৱাজাক যি ধৰণে আউট কৰিছিল যশপ্ৰীত বুমৰাহে, তাৰোপৰি অষ্ট্ৰেলিয়ান দলৰ বেটিং অৰ্ডাৰত যি মূল শক্তি ষ্টিভ স্মিথ, সেই ষ্টিভ স্মিথ খাতাই খুলিব নোৱাৰিলে আৰু 0 ৰানৰ স্ক'ৰতে আউট হৈছিল। যশপ্ৰীত বুমৰাহে যি ধৰণে বলিং বিভাগত পেচ লাইন আপ যি ধৰণে লিড কৰিছে সেয়া ভাৰতীয় দলৰ কাৰণে ভাল খবৰ আৰু বুমৰাহৰ ওপৰত যি ধৰণে এক্সপেক্টেশ্যন আছিলে সেই মৰ্মে বুমৰাহে থিয় হৈ অধিনায়ক হিচাপে যি ধৰণে পেচ এটেক আগুৱাই লৈ গৈ আছে, ইয়াৰ পৰাই ভাৰতীয় দলে হয়তোবা দিনৰ শেষলৈ মেচখনত কিছু আগুৱাই থাকিব পাৰে, কাৰণ অষ্ট্ৰেলিয়ান দলত কেৱল মাত্ৰ 3টা উইকেট বাকী আছে আৰু এতিয়াও অষ্ট্ৰেলিয়ান দলে ভাৰতীয় দলতকৈ 83 ৰানত পিছুৱাই আছে আৰু দ্বিতীয় দিনাখন ভাৰতীয় দলৰ এয়াই লক্ষ্য হ'ব যে খুব কম সময়ৰ ভিতৰতে 3টা উইকেট লৈ যিমান লিড ল'ব পাৰে সেয়া পিছলৈ দ্বিতীয় ইনিংছত অধিক ক্ৰুচিয়েল হ'ব সেই ৰান। আৰু ভাৰতীয় দলৰ হাতত সুবৰ্ণ এটা সুযোগ থাকিব যে প্ৰথম ইনিংছতেই 50-60 ৰানৰ বা 30-40 ৰানৰ যদিহে লিড ল'ব পাৰে, চতুৰ্থ ইনিংছতো অষ্ট্ৰেলিয়ান দলৰ বেটিং কৰাটো যে কঠিন হ'ব ইয়াৰ পৰাই বুজিব পৰা যায়। আৰু ইয়াৰ পূৰ্বেও মেচখনত ভাৰতীয় দলে দুজনকৈ খেলুৱৈক ডেবু কৰা দেখুওৱা গ'ল। হৰ্ষিত ৰাণা আৰু নীতিশ কুমাৰ ৰেড্ডীয়ে প্ৰথমবাৰৰ কাৰণে টেষ্ট ক্ৰিকেটত নিজৰ ডেবু কৰিবলৈ সক্ষম হ'লে আৰু ভাৰতীয় দলে মেচখনত প্ৰথমতে টছত জিকি পেলাই যি বেটিং কৰাৰ সিদ্ধান্ত লৈছিল, তেতিয়াই এনে লাগিছিল যেন হয়তোবা এই সিদ্ধান্ত ভাল হ'ব, কিন্তু পিছলৈ ওপৰ-জুপুৰি উইকেট হেৰুৱাই ভাৰতীয় দলে এটা সময়ত 100 ৰান অতিক্ৰম কৰাটো অধিক কঠিন হৈছিলে। কিন্তু পিছলৈ নীতিশ কুমাৰ ৰেড্ডীয়ে ডেবু মেচত যি ধৰণে ইনিংছ বিল্ড কৰিছিলে বা ঋষভ পন্থৰ লগত এটা পাৰ্টনাৰশ্বিপ কৰি ক্ৰুচিয়েল সময়ত দলক আগুৱাই লৈ গৈছিলে, সেয়া ক্ৰেডিট দিব লাগিব। নীতিশ কুমাৰ ৰেড্ডীৰ 41 ৰানৰ এটা যি ইনিংছ খেলিছিলে, এই ইনিংছৰ মূলতে ভাৰতীয় দলে সন্মানগত স্ক'ৰ তথা 150 ৰানৰ স্ক'ৰলৈ আহিব পাৰিছে। নীতিশ কুমাৰ ৰেড্ডীয়ে কেৱল মাত্ৰ 59টা বলৰ সন্মুখীন কৰি এই 41 ৰানৰ এটা দুৰ্দান্ত ইনিংছ উপহাৰ দিছিল। পিচ অনুযায়ী বা চিচুৱেশ্যন অনুযায়ী যি মাইণ্ডছেট লৈ বেটিং কৰিছিল নীতিশ কুমাৰ ৰেড্ডীয়ে ডেবু মেচতে নিজৰ দক্ষতা প্ৰমাণ কৰিলে আৰু প্ৰমাণ কৰিলে যে টিম মেনেজমেণ্টে নীতিশ কুমাৰ ৰেড্ডীক কিয় টেষ্ট ক্ৰিকেটত স্থান দিছে। নীতিশ কুমাৰ ৰেড্ডীৰ উপৰিও ঋষভ পন্থেও 78টা বলৰ সন্মুখীন কৰি 37 ৰানৰ এটা ভাল ইনিংছ খেলিছিল। 37 ৰানৰ স্ক'ৰ কোনো অৰ্ধ-শত ৰান বা 100 ৰান নহয় যদিও এই ইনিংছ চিচুৱেশ্যন অনুযায়ী এটা ভাল ইনিংছ আছিল আৰু দলক সন্মানগত স্ক'ৰত উপনীত কৰাৰ কাৰণে ঋষভ পন্থৰ এই ইনিংছ অতিকৈ প্ৰয়োজনীয় আছিল আৰু ঠিক প্ৰয়োজনীয় সাপেক্ষে ঋষভ পন্থে 31 ৰানৰ ইনিংছ খেলি নিজকে পুনৰ এবাৰ প্ৰমাণ কৰিলে। লোকেশ ৰাহুলে কিছু দক্ষতাৰ প্ৰমাণ দেখুৱাইছিল আৰু অপেনিঙত আহি যি ধৰণে ৰাহুলে ইনিংছ আগুৱাই লৈ গৈছিল, নিজৰ স্ক'ৰ কেৱল মাত্ৰ 26 ৰানতে আউট হৈছিল যদিও লোকেশ ৰাহুলে ক্ৰিজত কিছু সময় কটোৱাই দক্ষতাৰ প্ৰমাণ কৰিছিল যে টেষ্ট ক্ৰিকেটত কেনেদৰে বেটিং কৰিব পাৰে। কিন্তু আনফালৰ পৰা ভাৰতীয় দলৰ বাকী বেটাৰসকলে ওপৰ-জুপুৰি ব্যৰ্থতাৰ অন্ত পেলাব নোৱাৰিছিলে। যশস্বী জয়সৱালে 8টা বলৰ সন্মুখীন কৰি 0 ৰানত আউট হৈছিল আৰু দেৱদত্ত পাডিক্কলেও 23 বলৰ সন্মুখীন কৰি 0 ৰানত আউট হৈছিল। ভাৰতীয় দলৰ হাতত সুবৰ্ণ এটা সুযোগ আছিল, প্ৰথমতে টছত জয়লাভ কৰিছে যিহেতু ভাল এটা স্ক'ৰ কৰাৰ, কিন্তু যদিহে কোনো
আন এজন বা দুজন বেটাৰে ক্ৰিজত কিছু সময় কটাব পাৰিলেহেঁতেন তেনেহ'লে নিশ্চয়কৈ আৰু কিছু ৰানৰ স্ক'ৰ যোগ দিব পাৰিলেহেঁতেন ভাৰতীয় দলৰ ইনিংছত। বাৰু যি কি নহওক, ভাৰতীয় দলৰ বেটিং লাইনআপে যিমান হতাশা কৰিছে, পিচ যিমানেই কঠিন নহওক কিয়, টেষ্ট ক্ৰিকেটত বা বিদেশৰ মাটিত টেষ্ট মেচ জয়লাভ কৰিবলৈ হ'লে বেটাৰসকলে যে কিছু ৰান স্ক'ৰ কৰি দেখুৱাব লাগিব, সেই কথা আজিৰ মেচখনত পুনৰ এবাৰ প্ৰমাণ হ'ল যে বাৰম্বাৰ ভাৰতীয় দলৰ বেটিং লাইনআপ ব্যৰ্থ হৈ আহিছে। কিন্তু যদিহে ভাৰতীয় দলে এই সিৰিজ জয়লাভ কৰিব বিচাৰে বা এই মেচখন জয়লাভ কৰিব বিচাৰে, তেনেহ'লে দ্বিতীয় ইনিংছত ভাৰতীয় দলে ডাঙৰ স্ক'ৰ কৰিব লাগিব, সেয়া নিশ্চিত। আৰু যদিহে ভাৰতীয় দলে দ্বিতীয় ইনিংছত ভাল বেটিং কৰিব নোৱাৰে, তেনেহ'লে বাৰম্বাৰ বা উপৰ্যুপৰি বলাৰে সকলো সময়তে মেচখন জয়লাভ কৰিব পাৰিব বা সকলো সময়তে দলক বিপদৰ পৰা ৰক্ষা কৰিব পাৰিব, সেয়া অনিশ্চিত। তো বন্ধুসকল, চাবলগীয়া বিষয় হ'ব যে অহাকাইলৈ ভাৰতীয় দলৰ বলাৰসকলে বা বেটাৰসকলে কি মাইণ্ডছেট লৈ উপনীত হয় বা কি ধৰণে খেল আগুৱাই লৈ যায়, তাৰ ওপৰত এই মেচৰ স্থিতি নিৰ্ধাৰণ হ'ব। আজিলৈ এয়াই আছিল, ধন্যবাদ।